সেই গাইছ চাওঁ মানে নতুন এটা ভিডিঅ'লৈ মই আছোঁ বৰ্তমান গছৰ ওপৰ ঘৰত আৰু আজি হ'ব অভাৰনাইট চেলেঞ্জ। এই ভেলা ঘৰটোত মানে ঘৰটো বহুত বেছি কষ্টকৈ বনোৱা হৈছে, চবফালে নৰা দিয়া হৈছে, পূৰা চৰাইবাহ ষ্টাইল। যিহেতুতো নৰাই বনোৱা হৈছে ন, ভেলাঘৰ বুলিয়ে ক'ব পাৰি আৰু আজি খোৱা বস্তু বহুত আছে। ইয়াত মানে বহুত কিবা কিবি সোমাই আছে আৰু ইয়াতো বহুত বস্তু সোমাই আছে। গোটেই ৰাতি থাকিব লাগিব, ধেমালি নহয়। এনেই হালকা ফুলকা বস্তু আনিলে নহ'বতো। আৰু গছৰ ওপৰৰ পৰা ৰাতি আপোনালোকে পৰিৱেশটো চাই লওক, তললৈ একোডাল দেখিয়ে নাপায়। এইফালে পৌৱা চাওক, সন্ধিয়া সময়ত বেলেগে কামৰ পৰা ঘৰলৈ যায় আৰু মই মানে সন্ধিয়া সময়ত গছৰ ওপৰত উঠোঁ, মৌহালি কাষত থাকোঁ। সেইকাৰণে কৈছোঁ যদি ছাবস্ক্ৰাইব কৰা ছাবস্ক্ৰাইব কৰি দিয়ক, ঘণ্টা দি আছে দবাই দিয়ক। আৰু ইয়াত মানে গোটেই ৰাতিটো থকা সঁচাকৈ বহুত বেছি মুস্কিল। আৰু কাপোৰ চাপোৰ একো নাই অনা। আকৌ ইয়াত কাপোৰ আনিবই নোৱাৰে, কাপোৰ আনোতে বহুত বেছি কষ্ট হ'ব, মানে কেনি আনিব। এইখন কিবাকৈ উঠাইছোঁ, কাপোৰখনতো এনেকৈ উঠাব নোৱাৰে ন, গোটেইখন ফাটি কৰি শেষি উঠিব। আৰু এতিয়া আমাৰ খোৱা কাৰ্যটো আৰম্ভ কৰোঁ লাহে লাহে। ইয়াত আছে এইপেটি কি মুনচিপ, ইয়াত মানে শুই আৰামছেনে এইটো খাই থাকিব পাৰে। এইফালে লাইটটো লগাই থৈছোঁ, তেতিয়া মানে ধুনীয়াকৈ পোহৰ হৈ থাকে। আৰু কিহেকে মাত দিছে শুনিছে নাই? মই যেতিয়া ইয়াৰ ওপৰত উঠিছোঁ নাই, ইয়াত চৰাই আছিলেহি। মই অহা দেখি চৰাইখিনি উৰি গ'ল। আৰু এই টায়াৰটো মানে মই হাফ বুলি ভাবিছিলোঁ, যেনেকুৱা ডিজাইনত আছে চাওক। সাপ চাপ নাহিলে হৈ দেই, সঁচাকৈ মৰিব লাগিব আৰু। গোটেই নৰাবোৰ মানে গায়ে চাই সোমাইছেহি। ঘৰটো নৰাবোৰ অকণমান হাউলি আহিলে লিখা লৈছে। অ' এই বস্তুটো মানে কাণখনৰ লেখীয়া। টেষ্ট এটা আছে কিন্তু। এইফালে বেছিকৈ গঠিব নোৱাৰি, এইফালে গ'লে হৈয়ে পৰিব। কি কাকা মাতবোৰ আহিলে আৰু ইয়াত গোটেই ৰাতিটো থাকিব লাগিব, ধেমালি নহয়। আজি মানে খোৱা ইমান বস্তু আছে নহয়, আৰামছে খাই দিব পাৰিম লাহে লাহে। আৰু পেটটো পূৰা ভৰি যাব। এই বস্তুটো খাই থাকোঁতে মানে এটা কথা মনত পৰিছে, ইয়াত আছে কণী আৰু মেগী। প্ৰথমতে খাম কণী, তাৰপিছত খাম মেগী। আৰু এইটো মানে বিলাহীৰ পৰা বনোৱা, চাওক। এইটো কণীত দি খাবলৈ ভাল লাগিব। কণীটো বিলাহী দিয়াই দিছোঁ বাৰু, যিহেতু ইয়াত বনাব নোৱাৰি নহয়, সেইকাৰণে চব তলতে বনাই আনিবলগীয়া হৈছে। যদি ইয়াত বনালোহেঁতেন মজা লাগিলেহেঁতেন। জ্বলি যাব খালি ঘৰ চব। এতিয়াতো খুলি লওঁ, চাই লওক। কণী, বিলাহী, আলু সেইবোৰ আছে। এইটো তাত দি দিওঁ ইয়াত, এইটো দি খাবলৈ ভাল লাগিব। খাই শেষেই হ'লগৈ আৰু। শেষৰ সময়ত দিছোঁ মানে, নাপায় এনেকৈ কৰি খাব পায় এইটো। টেষ্ট এটা লাগিছে কিন্তু। পূৰা লোকেল কুকুৰা কণী। এইবোৰ খাই কৰিয়ে পেট ভৰাব লাগিব।
গৰম হৈ আছে মানে পুৰা তাজা তাজা মাল খাই কৈ হৈ গ'ল মেগী মানে পিছতকৈ খাব লাগিব ইয়াত তলৰ খাপত আছে যেতিয়া অলপ ভোক লাগিব থৰু ইয়াত এতিয়া পানীটো খাই লওঁ আৰু মই এনেকুৱাত আছোহি নহয় ইয়াৰ পৰা মই চিঞৰি থাকিলেও ঘপকৈ ঘৰত শুনি নাপায় আকৌ এইডোখৰত মানে মানুহৰ ঘৰ চৰ নাই আমাৰ ঘৰটো বহুত আঁতৰত আছেগৈ আৰু আজিকালি মানে ঠাণ্ডা নলগা হৈ থাকিলে লাহে লাহে গৰম দিন আহিছেগৈ আৰু এতিয়া অলপ ৰেষ্ট কৰি লওঁ সেনেকৈ ইয়াত টাইম পাছ কৰিব লাগিব শুই বহি খাই কৈ মেলি এইবোৰ চাই লওক গোটেই নোৱা এইবোৰ অলপ ছাইড কৰি ল'ব লাগিব আৰু ইয়াত শুওঁ বুলি ক'লে এনেকৈ হ'ব পাৰে গোটেই ঘৰটোৰ পৰা জোকা পোকা খাই আছে কিহে কান্দিছে ঠিকানে ইয়াত শোৱাটো একো টেনশ্যনেই নাই মানে আৰামছে বাগৰ বাগৰ হ'ব পাৰে খালি তললৈ হৈ গ'লে চাফা আৰু এই ঘৰটো মানে ইয়াত ইমান লেতেৰা হৈ আছে নহয় কি ক'ম আৰু গোটেই নৰাবোৰ পৰিছেহি আহি ইফালেও হিলিব নোৱাৰি সিফালেও হিলিব নোৱাৰি আমাক চফা কৰিলেও কাম নাই এই নৰাবোৰ মানে হাউলি আহি আছে এনেকুৱা লাগিছে মই অলপ এনেকৈ কৰি দিব লাগিব তেতিয়াহে শুবলৈ ভাল লাগিব নহবা এই নৰাবোৰ যদি চকুত সোমাই নহয় চফাই আৰু চকুটোকো সোমাই যাব পূৰা অলপ হেৰি কৰি ল'লে ভাল আৰু ইয়াত থাকিলে মানে গছৰ ওপৰতে আছোঁ নে ক'তে আছোঁ একো পাত্তাই নাপায় এইফালে চালেহে গম পাব আৰু যেতিয়া তলত হৈ পাব নহয় চফাটো কৰি ল'ব লাগিব পাতিখন এনেকৈ ওপৰত ঠাই দিবগৈ লাগিব ইয়াত এতিয়া মানে আগত কেনে বহুত চফা হ'ল আৰু কিহবিয়ে কান্দিয়ে থাকে হয় নেকি ইয়াত থাকিলে ইমান ভূতৰ যে মনত নপৰে সাপ চাপলৈহে মনত পৰে সাপ নেজালি এনেকুৱা মানে হেভি বস্তু ভূতটো কমতি নহয়তো আৰু ইয়াত মানে এটাই সাৱধান আৰু এইটো ছাইডে বেছিকৈ গৈ থাকিব নোৱাৰি আৰু বেছিকৈ হিলা পিলা কৰি থাকিব নোৱাৰি আকৌ কাৰণ এই গোটেই ঘৰটো এটা টায়াৰত ৰখি আছে টায়াৰটো যদি ছিগি থাকে নহয় চফাই হৈ থাকিব এই ঘৰটো বনোৱা যদি ভিডিঅ' নাচোৱা চাওক টায়াৰ এটাত ৰখি আছে মই এইডালতে ধৰিম আৰু পৰিলে একদম এইফালে হাঠিয়া চাঠিয়া আছে চব তিনি না ভয় এইটো কাৰণে নালাগে আমাৰ ফালে মানে এইকেইদিন পূৰা অখণ্ড ভাগৱত পঢ়ি আছে টেনশ্যন নাই
ভূতৰ টেনশ্যনেই নাই। এনেকুৱা চেলেঞ্জত লগত এটা লাগে মানে। লগত এটা থাকিলে কি হয়, টাইম পাছটো বহুত সোনকালে হৈ যায়। গেম খেলি বা কিবা কিবি কৰি, কিন্তু অকলে থাকিলে মানে নেযায়। পূৰা আমলৈ চামলৈ আহিছে, এনেকৈ খাই দিব পাৰে। নাই খোৱা আকৌ। আৰু বহুত টাইম হৈ গ'ল ইয়াত থকা, এতিয়া অলপ ভোকো লাগিছে, মেগীটো খাই লওঁ। ইয়াত আছে মেগী, পূৰা ঠাণ্ডা হৈ গ'লগৈ মানে। মেগী মানে ঠাণ্ডাই হৈ গ'লগৈ চাগে। সেইফালে চাই লওক, পূৰা এজনী আমলৈ আহি গ'ল, এজনী খেদি ল'ব লাগিব। আৰু নৰাই মানে পিছাই নাই হৈছে, গোটেই নৰা গোটেই গায়ে চাই লাগি শেষ। এতিয়া খাই লওঁ। মেগীটো ঠাণ্ডা হ'লে খাবলৈ ভাল নালাগে। টাইমো বহুত হ'ল ন, পূৰা চেঁচা হৈ গ'ল মানে। এইটো খাই শুই থাকিব লাগিব আৰু খাবলৈ একোডালেই নাই, পানীহে আছে। এনেকৈ দীঘলকৈ মেগীবোৰ থাকিলে খাবলৈ অলপ বেয়া, নাহে মানে এনেকুৱা চামুচত। চাইনিজ মাল ল'ব লাগিব। খাই কৰি হৈ গ'ল, এইবোৰ এতিয়া চব সামৰি থৈ দিওঁ। গছৰ ওপৰত বস্তুবোৰ উঠাবলৈহে কষ্ট, কিন্তু তললৈ নিবলৈ বেলেগ খোজোঁ আৰু, ওপৰৰ পৰা পেলাই দিলেই হৈ গ'ল। পানীটো খাই লওঁ। আৰু যদি লাইটটো অফ কৰি দিওঁ নহয়, তাৰপিছত চাব কেনেকুৱা এটা পৰিৱেশ হৈ যাব। মানে লাইটটো অফ কৰি দিলে বৰ বেলেগ লাগে আৰু, চাই লওক। লাইটটোৱে মানুহটোক বহুত সাহস দিয়ে আকৌ। লাইটটো নহ'লেতো বৰ অকা লাগে। খাই কৰি চব হৈ গ'ল, শোৱা বিচনা পূৰা ঠিক কৰি ল'লোঁ। এইখনেই এতিয়া মোৰ বিচনা আৰু যদি ছাবস্ক্ৰাইব কৰা ছাবস্ক্ৰাইবটো কৰি দিয়ক সঁচাকৈ দেই, বহুত বেছি খতৰনাক। ভয়টো ইয়াত ইমান নালাগে, কিন্তু ইয়াত ৰিস্কটো জোখতকৈ বেছিয়ে আছে। ইয়াৰ পৰা পৰিবলৈ হ'লে ডাইৰেক্ট টপকিয়ে থাকিব মানে, এম্বুলেঞ্চ আহি নাপাবহি। লাইটটো অফ কৰি দিওঁ।
আৰু গাইছ পোহৰ হ'বলৈ হৈ গ'ল এতিয়ালৈকে কিন্তু সম্পূৰ্ণ পোহৰ হোৱা নাই আৰু যেতিয়ালৈকে সম্পূৰ্ণ পোহৰ নহয় তেতিয়ালৈকে ইয়াৰ পৰা মই নাযাওঁ সম্পূৰ্ণ পোহৰ হ'লে চেলেঞ্জটো কমপ্লিট হ'ব এনেকুৱা ঠাণ্ডা নহয় কি ক'ম আৰু এইফালে চাওক অলপ কালাৰটো মানে আহিছে আৰু পুৰা ঠাণ্ডা কিন্তু কুঁৱলী পুৰা টুপুৰ টাপাৰ পৰি আছে এনেকুৱা সময়ত গোটেই কুঁৱলী পৰে ঠাণ্ডা লাগিলেও উপায় নাই সেইটো এটা আঁতৰাই দিওঁ আৰু আজিকালি বহুত দেৰিকৈ পোহৰ হয় গৰম দিনতহে সোনকালে পোহৰ হয় ঠাণ্ডা দিনত কিন্তু টাইম অলপ লয় ওপৰত মানে এনেকৈ চুবই নোৱাৰি তিতি আছে সেৱা ঘৰ দেখিয়ে থাকিব পাৰিছোঁ যদি এইটো নহ'ল তেনে ক'বই নালাগে আৰু পাই যাবগৈ ঠাণ্ডাত আৰু এইফালে মানে ঘনে পিছলি আহে তলত এইবোৰ বাঁহ আৰু ইয়াত তেতলীডাল এইবোৰ আছে টেনশ্যন নাই বাৰু নহবা কি হ'ব মানে ডাইৰেক্ট ভৰিটো এনেকৈ তলৰ পাবগৈ মানুহটো লুটি খাই পৰিব আৰু ইয়াৰ পৰা লুটি খাই পৰা মাত্ৰকৈ আৰু ডাইৰেক্ট হস্পিটেল টপকিয়ে থাকিব ৰাতিপুৱা অলপ এক্সাৰচাইজটো কৰি লওঁ তেওঁলোকে পোহৰ হোৱা নাই অকণমান বাকী আছে এইবোৰ মানে তেতলী পাতবোৰ গোটেই তিতি আছে সেমেকি আছে আৰু ইয়াত মানে ইমান কুঁৱলী পোৱা নাই যিহেতু ওপৰত গোটেই গছৰ পাত আছে নহয় যদি গছৰ পাতবোৰ নাথাকিলেহেঁতেন ডাইৰেক্ট কুঁৱলীটো ইয়াতে পৰিলেহেঁতেন লেখত পৰিছে ইয়াত কুঁৱলী বহুত বেছি সাৱধান কাৰণ পাহৰিব নালাগে যে মই গছৰ ওপৰত আছোঁ এনেই নহয় সেইটো কথা মনত থৈহে বাকী আগলৈ পিছলৈ যাব লাগিব মানে এইটো হৈছে ঘৰটো এইডোখৰততো পূৰা তিতি আছে আৰু ইফালে গৈ নাথাকোঁ আৰু ৰাতিপুৱাই পৰি ল'বলৈ মন নাই ইয়াত ধুনীয়াকৈ সোমাই থকাই ভাল ভৰিটো মানে বেছি ঠাণ্ডা লাগে ভৰিও এইডোখৰ ওলাই থাকে নাই এইডোখৰ পূৰা ঠাণ্ডা লাগে মই এনেকৈ পূৰা নৰাশেৰত ভৰাই থৈছোঁ তেতিয়া মানে ইমান ঠাণ্ডা নালাগে নহ'বা ভৰিটো আৰু হাত দুখন এনেকৈ মুখখন এতিয়া পোহৰ হ'বলৈ ৰখি আছোঁ আৰু যদি ছাবস্ক্ৰাইব কৰা ছাবস্ক্ৰাইবটো কৰি দিয়ক চৰাইবোৰ পূৰা চিঞৰি ফুৰিছে মোৰ ওপৰতে চিঞৰি ফুৰিছিলে অথনি একদম মনে থাকি যদি শুই থাকে নহয় চৰাইবোৰ মানে মুখৰ আগলৈ গুচি আহে মানুহ আছে বুলি গম নাপায় তো একদম মনে থাকিব লাগিব খালি অকণমান চিঞৰি দিলে এনেকৈ লৰচৰ হ'লেও য'তকৈ মানে গুমৰানি কৰি দিছে আৰু এতিয়া হ'লেও টোপনি নধৰেগৈ আৰু কুঁৱলী চাওক ইমান নাই মানে আগতে যিমান কুঁৱলী মাৰিছিলে এতিয়া ইমান কুঁৱলী নাই বহুত কম কেইদিনমানটো নেদেখি হ'লে ইফালে দেখিয়ে নাপায় এনেকুৱা খাতাৰনাক কুঁৱলী মাৰিছিলে এতিয়া চাওকচোন ইমান নাই কুঁৱলী কুকুৰাই আকৌ পূৰা দাগ দিছে আৰু মুখেদি কেনেকুৱা ধোঁৱা ওলাইছে দেখিছেনে বহুত ঠাণ্ডা
এনেকৈ চকুৰ আগত পোহৰ হোৱাটো চাই ভাল লাগে আকৌ একদম লাহে লাহে পোহৰ কালাৰটো আহি থাকে পূৰা আহি যায় তাৰপিছত কেনেকুৱা পাৱাৰ চাওক এতিয়া আৰামছে পোহৰ হৈ আছে অকণমান চিকিমিকি পোহৰ হোৱাৰ পিছত সম্পূৰ্ণ পোহৰ হ'বলৈ বহুত বেছি টাইম নালাগে মানে আৰু পূৰা এতিয়া সম্পূৰ্ণ পোহৰ হ'ল সেইফালে চাওক আৰু আমাৰ চেলেঞ্জো কমপ্লিট হৈ গ'ল এই ভিডিঅ'টো ইমানতে সামৰিছোঁ আজিলৈ বাই লগ পাম মই ভিডিঅ'ত বাই বাই টাটা আৰু ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি দিয়ক ঘণ্টা চিনাটো বাই দিয়ক বাই বাই বহুত বেছি ঠাণ্ডা লাগিছে পানী লগা হৈ গৈছেগৈ আৰু